Good evening everyone. এতিয়া বাজিছে 6:29 আমি এতিয়া উলাই যাব লৈছো অলপ টাউনলে কি কৰো আপোনালোকে চাই থাকিব আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট দিলো চাব দেই কি কৰো বাই এয়া গাইজ উলাই আহিলো এতিয়া যাম অলপ বজাৰ কৰিব মাহীৰ লগত ৰাস্তা কিনাৰতে সব পোৱাই যায় দেখিছ না টাউনৰ মাজতে ঘৰ Hey, Nini, what did you get? What did you get? What dum dum. Can I get bozo? Oh, paisa. Paisa de. এয়া আমি উলাই গৈছিলো যে আহিলো ঘৰ না অলপ বহিছো ইমানেই বাহিৰত গৰম বাপৰে বেটা আমনি এই আহি মেলি বেটা ইমানে আমনি কৰিলে ভালকে ভিডিঅ' একো ক্লিপ ল'ব নোৱাৰিলো সো এই ঘৰ আহি গলো বাকি চাই থাকক আৰু কি কৰো আৰু দেই ড্ৰেছ কৰিলো কৰি এতিয়া মুখ সাফা কৰি আছো তাৰপা মুখখন ধুই লম গৰমত এটো লগাই দিব নোৱাৰি দেই ইমান গৰম মাহীয়ে বনাই আছে ৰুটি আমি সদায় ৰাতি ৰুটি খাওঁ মানে ইয়াত প্ৰেক্টিছ কৰিছো ইমান মোটি হৈ গৈছো তো ঘৰত গৈও ট্ৰাই কৰিব লাগিব এয়া মুখ ধুলো ধুই এতিয়া যাওঁ আৰু মছলা লগাই ল'ম মাহীয়ে বনাইছে চিকেন চাংগেজি আৰু লগত ৰুটি এইখন গাইস কিমান ধুনীয়া হৈছে গুড মৰ্নিং গাইজ মই উঠিছোঁ এতিয়া কালি ৰাতি শুওঁতে ইমানেই দেৰি হ'ল 2টা বাজি গ'ল বেটাৰ কাৰণে মানে শুবই পৰা নাই ইমানেই আমনি কৰিছে বেটাই মানে বাপেকক বিচাৰিছে চাগে সদায় ৰাতি তেওঁৰ লগতে শুৱে যে সেইকাৰণে এতিয়া উঠিছোঁহে চাই থাকিব আৰু কি কৰোঁ আৰু কালি ৰাতিও মানে ব্লগ বনাব নহ'লে আৰু মানে ইমানেই মানে বিজি হৈ গ'লোঁ ইয়াৰ লগত তো এই আজি ৰাতিপুৱা ষ্টাৰ্ট কৰিছা টিভিত পুৰা ব্যস্ত হা এয়া মাহীয়ে বেটাক লৈ গৈছে ওলোৱাই আকৌ কিনিদিলি ফূৰ্তি কিমান খাই থাকিব আৰু ইমান আহিব বা দিয়ে আছো ফূৰ্তি সদায় এটা গিফ্ট পায় চকলেট দিব নিদিব এই মটৰটো আমি বহুত বিচাৰি আনিছোঁ এইটো পাবলৈ নাই এইটো খাবলৈ বহুত টেষ্টি বাহিৰে মানে পাওঁতেই লৈ আহিছে খাওঁ আৰু এতিয়া দুইজনী বহি অকণমান এয়া গাইজ মই ভাতৰ লগত খাবলৈ পিটিকা বনাব লৈছোঁ আজি গৰমত কি খাব আৰু কি পিটিকা বনাই আপোনালোকক দেখাম দেই এয়া মাছখিনি ইয়াত মই খুন্দি ল'ম নহৰু দিছোঁ ফ্ৰাই কৰি লগতে ইয়াৰ লগত মই দিম আলু বইল আলু এইখিনি কথা খুন্দিম লগতে এড কৰিম অকণমান মিঠাতেল কেঁচা মিঠাতেল আৰু নিমখ ফ্ৰাই কৰোঁতে অলপ নিমখ দিছিলে হ'লেও এতিয়া অকণ সৰহকৈ দিছোঁ আৰু এইখিনি পিঁয়াজ মই ফ্ৰাই কৰি লৈছিলোঁ জলকীয়া দি এতিয়া ইয়াৰ লগত মই সানিম এইটো কণী আৰু লগত আলু এয়া আলু
আলু পনীৰ পিটিকাখিনি ৰেডি কৰিলোঁ। এতিয়া বনাম ভাতকেৰেলা আৰু আলু পিটিকা। মিঠাতেল আৰু নিমখ দি লৈছোঁ পিঁয়াজত। আগে এইখিনি সানি ল'ম, তাৰপিছত আলু আৰু ভাতকেৰেলাটো এড কৰিম। এতিয়া ভাতকেৰেলা আৰু আলু পিটিকা ৰেডি কৰি ল'লোঁ। এতিয়া বনাম বিলাহী পিটিকা। এইখিনি ধুনীয়াকৈ পিঁয়াজ জলকীয়া সানি লৈছোঁ। এতিয়া মই বিলাহী এড কৰিম। বিলাহী পিটিকাখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মই আপোনাক গোটেই থালিখন দেখাম দেই পিটিকা। কেনেকুৱা লাগিছে প্লেটখন কমেণ্টৰ জৰিয়তে জনাব দেই। এয়া পিটিকাখিনি ৰেডি কৰিলোঁ। এইখিনি বিলাহী পিটিকা, এইখিনি ভাতকেৰেলা আৰু আলু পিটিকা, এইখিনি কণী আৰু আলু পিটিকা, এইখিনি বেঙেনা পিটিকা, আৰু এইখিনি হৈছে ঘৰত শুকোৱা ড্ৰাই ফিছ আৰু আলুৰ লগত মানে চাটনি বনাইছোঁ। কেনেকুৱা লাগিছে ক'ব দেই। এয়া ভাত চাত খাই গা চা ধুই অলপ মানে শুলোঁ। এতিয়া উঠিছোঁ। এতিয়া 7টা বজা নাই আৰু 6:43 হৈছে। বৌহঁত আহিছে। বৌ বোলে নোলায়, বেক চাইডটোকে অকণমান দেখাই দিওঁ আৰু। এয়া বৌয়ে আপেল কাটি আছে, নোলায় বৌ। আজি আকৌ বেটা শুলে কাৰণে অকণমান শুব পাৰিলোঁ, নহ'লেতো আৰু অকণো শুবলৈই নাপাওঁ। এতিয়া অকণমান ভাল লাগিছে বাৰু মনটো। বাকী চাই থাকক আৰু কি কৰোঁ। গৈছিলোঁ অলপ ওলাই কিবা এটা খাম বুলি। তাত ৰখি মানে খাবলৈ ধৈৰ্য নহ'লে আৰু লৈ আহিলোঁ আৰু আলু চাট ফুচকা সেই আনি মেলি মানে ফুচকাটো তাতে খালোঁ আৰু আলু চাট লৈ আহিছোঁ ইয়াতে খাবলৈ। এতিয়া খাম আৰু এনেই আপোনালোকক দেখাম আৰু অকণমান দেই। আৰু খুলি দিছোঁ ৰ'বা। আলু চাট কিনি আনিলোঁ। এতিয়া আমি খাম আৰু চবেই একেলগে। এয়া আলু চাট খাই মেলি বহিছোঁ। কি কৰিম ন আৰু টিভিকে চাই আছোঁ। বেটাকো বিজি কৰাই থৈছোঁ অলপ, নহ'লে আৰু উপায় নাই। আৰু কি কৰিব আৰু ব'ৰ লাগিছে। এয়া গাইজ এতিয়া 12:30 বাজিছে। আমি এতিয়া ডিনাৰ কৰিম, কৰি মেলি আজি শুম আৰু দেই। বাই। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আপোনালোকে চাব, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই। বাই।